মাজত মাত্ৰ 15টা দিন, তাৰ পাছতে আৰম্ভ একশ্যন। সাজু বুলডোজাৰ, সাজু আৰক্ষী। 15 দিনৰ ভিতৰত দেখাব লাগিব বৈধ নথি পত্ৰ, অন্যথা চলিব প্ৰশাসনৰ হাতোৰা। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি দ্বিতীয় কাৰ্যকালৰ আৰম্ভণিতে হিমন্ত বিশ্ব শৰ্মাই কৈছিল, এইবাৰ ৰাজ্যৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে কথাৰে নহয়, কামেৰে দেখুওৱা হ'ব প্ৰমাণ। এতিয়া যেন কথামতেই কাম কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শাসনাধীষ্ঠ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ইতিমধ্যে সাজু কৰা হৈছে তালিকা। হাতত তালিকা লৈ এইবাৰ নামনি অসমত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন। উল্লেখ কৰাৰ প্ৰয়োজন যে নামনি অসমৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰণীয়া পথাৰ বেদখল কৰি প্ৰায় 2 শতাধিক পৰিয়ালে সাজিছিল বাসগৃহ। ইতিমধ্যে অবৈধভাৱে চৰণীয়া পথাৰ বেদখল কৰা লোকলৈ ৰাজচক্ৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে উচ্ছেদৰ জাননী। বৰক্ষেত্ৰী অঞ্চলৰ ভেলাখাইটি, সভামাৰী আৰু বাৰামাৰাচৰত উচ্ছেদ চলাব প্ৰশাসনে। ভেলাখাইটিৰ 212 নং দাগ, সভামাৰীৰ 44 নং দাগত চলিব প্ৰশাসনৰ বুলডোজাৰ। বাৰামাৰাৰ 93 নং দাগতো বেদখলকাৰীক ঘৰ ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। উল্লেখ কৰাৰ প্ৰয়োজন যে অচিনাকি মানুহৰ বাবে অঞ্চলবাসীলৈ ভাবুকি অহাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে 2খনকৈ জাননী জাৰি কৰাৰ পাছতেই হাহাকাৰ লাগিছে চৰাঞ্চলৰ বাসিন্দাৰ মাজত। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।